আমাৰ সকলোৰে মৰমৰ জুবিন দাক অসমৰ কাৰণে এইটো খুব এটা গৌৰৱৰ কথা কাৰণ আমাৰ অসমীয়া ডেকাই ব্যৱসায় কৰিবলৈ আগবাঢ়িছে। আহি মই পালোঁ কনকলতা পথ চাইকেল ট্ৰেক আৰু ইয়াৰ ওচৰতে আছে NEF কলেজ আৰু NEF কলেজৰ ওচৰতে মই আহিছোঁ। আজি কিয় আহিছোঁ ভিডিঅ'টো চাই থাকিলে গম পাই যাব। মই এতিয়া আহি পালোঁ CR7 ৰেষ্টুৰেণ্টত আৰু এইখন আছে NEF ল' কলেজৰ ওচৰত। NEF ল' কলেজৰ ওচৰত যিটো চাইকেল ট্ৰেক আছে চাইকেল ট্ৰেকৰ ঠিক কাষতে আছে এই ৰেষ্টুৰেণ্টখন। প্ৰথমতে মই এই ধুনীয়া ৰেষ্টুৰেণ্টখন আপোনালোকক এবাৰ ভালকৈ দেখাই ল'ব বিচাৰিছোঁ আৰু তাৰপিছত কৈ আছোঁ ৰেষ্টুৰেণ্টখন কাৰ হয়, মই কিয় আহিছোঁ, গোটেইখিনি কৈ আছোঁ। আপোনালোকে ভালকৈ এবাৰ ৰেষ্টুৰেণ্টখন চাই লওক। আহি পোৱাৰ লগে লগে মোক খাবলৈ দিলে বিৰিয়ানী, মানে বিৰিয়ানী বোলে আজি ফাৰ্ষ্ট টাইম বনাইছে, তো ময়ো টেষ্ট কৰোঁ আৰু প্ৰথমতে টেষ্ট কৰিম ৰাইতাটো। বিৰাট বেছি ধুনীয়া আৰু বহুত ধুনীয়া। আৰু বাকী কি পায় দেখুৱাই আছোঁ মই মেনুখন। প্ৰথমতে খাই লৈছোঁ, খাবলৈ দিছে যিহেতু, আৰু কাৰ ৰেষ্টুৰেণ্ট কি হয় গোটেইখিনি কৈ আছোঁ। এই CR7ৰ অনাৰ যিজন হ'ল এইজন ৰকিদা। মই ৰকিদা বুলি মাতোঁ, ফুল নামটো তেখেতে ক'ব আৰু ৰেষ্টুৰেণ্টখনৰ বিষয়ে অলপ সোধোঁ। দাদা ফুল নামটো কৈ দিয়ক। মোৰ নামটো ৰকিবুল আহমেদ। CR7 ৰেষ্টুৰেণ্টখন ইনগ্ৰেশ্যন 22 তাৰিখে হৈছে। মই আহিব নোৱাৰিলোঁ, তুমি মোক মাতিছিলা দাদা, মই আহিব নোৱাৰিলোঁ, কিন্তু আজি আহিছোঁ সেইকাৰণে। আৰু আগতে জুবিন দা আহিছিল, আমাৰ সকলোৰে হাৰ্টটো জুবিন দা আহিছিলে। জুবিন দা আহি এইখন ইনগ্ৰেশ্যন কৰিছে। তেওঁ পিঠা কটাৰ পৰা কেক কটাৰ পৰা আৰু তেওঁ কিছুমান ট্ৰেডিশ্যনেল ফুডৰ জুতি লৈছে। ইনগ্ৰেশ্যনৰ দিনা অৰ্থাৎ 22 ফেব্ৰুৱাৰী তাৰিখে জুবিন দা CR7ত আহি কি কৰিলে, কেনেকৈ ফিটা কাটিলে, কেক কাটিলে, গোটেইখিনি আপোনালোকে এই ভিডিঅ' ক্লিপকেইটাত দেখা পাব। আৰু মোকো মাতিছিল ইনগ্ৰেশ্যনৰ দিনাই, কিন্তু মই আহিব নোৱাৰিলোঁ। এটা বিশেষ কাম আছিল মোৰ, সেই কামটোৰ বাবে মই ইয়াতে আহিব নোৱাৰিলোঁ। মই দুখিত, কাৰণ ৰকিদাই ইমান সুন্দৰকৈ মোক মাতিছিল, কিন্তু মই নিমন্ত্ৰণটো ৰক্ষা কৰিব নোৱাৰিলোঁ। মোৰ আহিব খুবেই মন আছিল, কিন্তু এটা ইম্পৰ্টেণ্ট কাম হোৱাৰ বাবে মই আহিবলৈ নোৱাৰিলোঁ ইনগ্ৰেশ্যনৰ দিনা। তথাপিও মোৰ ওচৰত জুবিন দা আহক কেইটামান ক্লিপছ পঠিয়াইছিল ৰকিদাই, সেই ক্লিপছকেইটাই মই আপোনালোকক দেখুৱাই লৈছোঁ। জুবিন দাই ইয়াৰে খাদ্যৰ জুতি লৈ কিনে কি ক'লে ৰেষ্টুৰেণ্টখনৰ বিষয়ে আৰু আগবাঢ়ি যাবলৈ কি ক'লে আৰু কি উপদেশ দিলে, গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। জুবিন দাক ভাল পোৱা জুবিন দাৰ সকলো অনুৰাগী এই CR7 ৰেষ্টুৰেণ্টখনত আহিব বুলি মই আশা কৰিলোঁ। জুবিন দা ইয়াতে এটা ধুনীয়া আৰ্ট কৰিছে আৰু ইয়াতে ডেটটো দিছে, মানে যোনদিনা ফেব্ৰুৱাৰী 22 তাৰিখে অপেনিং হৈছে ডেটটো আছে। আৰু ইয়াতে জুবিন দাৰ নামটো মানে অট'গ্ৰাফটো আছে আৰু ইয়াতে এটা আঁকিছে। এইটো এতিয়া ৰেষ্টুৰেণ্টৰ অনাৰকে আঁকিছে নে জুবিন দাৰ নিজৰ মুখখন আঁকিছে সেইটো তেখেতে জানে, বাট ধুনীয়া এটা ইয়াতে আৰ্ট কৰিছে। আৰু আপোনালোকে আহিব, খুব ধুনীয়া হয় ৰেষ্টুৰেণ্টখন। ৰেষ্টুৰেণ্টখনৰ বিষয়ে আৰু অলপ ভালকৈ জানিবলৈ ৰেষ্টুৰেণ্টৰ অনাৰৰ লগত কথা পাতিম। তেখেত মোৰ নিজৰ দাদাৰ দৰে, তো আহক তেখেতৰ লগত অকণমান কথা পাতোঁ। আপোনাৰ ৰেষ্টুৰেণ্টৰ প্লেনটো মানে কেনেকৈ কি আহিল? ৰেষ্টুৰেণ্টৰ প্লেন তেনেকৈ বিশেষকৈ আগৰ এটা সপোন আছিল ফুড ইণ্ডাষ্ট্ৰীত কিবা এটা কৰাৰ। ত' মাজতে মই অক্টোবৰ মাহত কাজিৰঙালৈ গ'লোঁ। কাজিৰঙাত বন্ধুসকলৰ লগত আৰু মোৰ ৰেষ্টুৰেণ্টৰ লগত জড়িত হৈ আছে মোৰ আৰু এটা ভাইটি, পাৰ্টনাৰশ্বিপত আছোঁ চিৰঞ্জীৱ দেউৰী। তাকো মই লৈ গ'লোঁ কাজিৰঙালৈ। বৰ্তমান তেওঁ উপস্থিত নাই ন? বৰ্তমান তেওঁ উপস্থিত নাই, তেওঁৰ মাক অলপ গা অসুস্থ, তেওঁ মেডিকেলত আছে। তো কাজিৰঙাত বহি থাকোঁতে তাৰমানে আমি কাজিৰঙা ঘূৰিলোঁ। আহি থাকোঁতে গাড়ীত তাৰমানে মনত পৰিল কিবা এটা কৰিবলৈ সময় হ'ল। তো সেইটো কাৰণে ভাবিলোঁ যে ফুড ইণ্ডাষ্ট্ৰীত যিহেতু মানুহৰ খোৱাৰ প্ৰতি ৰাপটো আজিকালি যথেষ্ট বেছি, আৰু বিশেষকৈ আমাৰ যিখিনি ট্ৰেডিশ্যনেল ফুড, সেই ফুডখিনিও মই এটা পৰ্যায়ত ইয়াতে ৰখাৰ সুবিধা কৰি দিম, আপোনালোকে উপভোগ কৰিব লাগিব। তাৰপিছত আহি থাকোঁতে যিটো কল্পনা এটা ফুড ইণ্ডাষ্ট্ৰী আহি গুৱাহাটীত অলপ মাটি চালোঁ, আৰু গুৱাহাটীৰ আটাইতকৈ ধুনীয়া, গুৱাহাটীৰ একমাত্ৰ চাইকেল পথ কনকলতা চাইকেল পথ মোৰ ৰেষ্টুৰেণ্টৰ সন্মুখেদি গৈছে, য'ত আপোনালোকে চাইকেলিং কৰিব পাৰিব। আৰু অনাগত দিনত সেইটোও প্লেনিংবিলাক আছে। আপকামিং প্লেন কিছুমান আছে, মইতো আপোনালোকক ৰেষ্টুৰেণ্টখন দেখুৱালোঁ, কিন্তু আপকামিং প্লেন কিছুমান আছে। আপকামিং প্লেনকেইটা দাদাই কৈ দিব, দাদা কি কৰিব আৰু? আপকামিং প্লেনৰ ভিতৰত আছে যিখিনি আমাৰ ট্ৰেডিশ্যনেল ফুড উত্তৰ পূৰ্বাঞ্চলৰ, তাৰে ভিতৰত যেনেকৈ আমাৰ কেঁকুৰা, শামুক, পলুকু, এই গোটেইখিনি মোৰ ইয়াতে উপলব্ধ হ'ব।
উপলব্ধ হ'ব আৰু বাকি আপকামিঙৰ ভিতৰত থাকিব চাইকেল ট্ৰেকত আপোনালোকে যদি চাইকেলিং কৰি ভাল পায় অহা দিনবিলাকৰ ভিতৰত মই অতি সোনকালে তাৰমানে ধৰক এমাহ দুমাহৰ ভিতৰত মই ইয়াতে তাৰমানে 10টাৰ পৰা 12টালৈ চাইকেল ৰাখাৰ সুবিধা কৰিম আপোনালোকে মৰ্ণিং বা ইভিনিং সময়ত আহি ইয়াৰ পৰা চাইকেলে আপোনালোকে চাইকেলিং কৰাৰ সুবিধাটো কৰিম সেইটো ফ্ৰী অফ কষ্ট হ'ব নে সেইটো পে কৰিব লাগিব কিবা এটা মিনিমাম ল'ব যেহেতু চাইকেল ট্ৰেকৰ ঠিক ফ্ৰণ্টতে হয়তো আপোনালোকৰো সুবিধা হ'ব আৰু চাইকেল চলাই উঠি যদি ভাগৰ লাগে ইয়াতে জিৰণি লৈ এগিলাচ জুচ খাব পাৰিব বা কিবা যি খাই খাব পাৰিব আৰু মুঠতে কিন্তু বহুত ধুনীয়া হয় ৰেষ্টুৰেণ্টখন আৰু দাদা এইখিনি ফুল এড্ৰেছটো কি হয় ফুল এড্ৰেছটো হয় খাউকুচি চাইকেল ট্ৰেক পথ কনকলতা চাইকেল ট্ৰেক পথ গুৱাহাটী 40 আৰু NEF কলেজ NEF কলেজ একদম NEF কলেজৰ কাষতে আৰু NEF কলেজৰ যিখিনি ষ্টুডেণ্টে মোৰ ব্লগ চাই আপোনালোকে গম পাব মানে গমটো পাইছে অলৰেডি যে নতুনকৈ এখন খুলিছে ইয়াতে ৰেষ্টুৰেণ্ট যদি কোনো গমো পোৱা নাই তো আপোনালোকে গম পালে যে কলেজৰ ওচৰতে এখন ইমান ধুনীয়া ৰেষ্টুৰেণ্ট খুলিছে আপোনালোকে ইয়াতে আহিব আৰু মই অলপ আগতে বিৰিয়ানী খালোঁ তো বিৰিয়ানীৰ টেষ্টটো মানে বহুত বেছি ধুনীয়া আজি ফাৰ্ষ্ট টাইম বিৰিয়ানী ট্ৰাই কৰিছোঁ আজি ফাৰ্ষ্ট বিৰিয়ানী বনাইছে আজি মই প্ৰথম কাষ্টমাৰ বিৰিয়ানীৰ আজি মই প্ৰথম কিন্তু খুব ধুনীয়া হৈছে বিৰিয়ানীটো খুব মানে ভালকৈ বনাইছে আৰু CR7লৈ ৱেলকাম আপোনালোকক আহক গোটেই CR7খন চাওঁ মানে ৰাতিৰ যোনটো দৃশ্য হয় নিশাৰ দৃশ্যটো দেখুৱাওঁ দিনতো দোকানখন কেনেকুৱা হয় দেখিলে কিন্তু এতিয়া ৰাতিৰ যিটো দৃশ্য লাইটিং হোৱাৰ পিছত সেইখিনি দেখুৱাওঁ এইখন হ'ল মেইন দুৱাৰ যিখন কাঠৰ হয় বহুত ইউনিক ষ্টাইলত বনাইছে দোকানখন এইখিনিতে মানে আপকামিং প্লেনিং এটা আছে ইয়াতে এটা কিতাপৰ হেৰি বনাব ইয়াতে চেল্ফ বনাব তাৰপিছত এইফালে যাওঁ এইফালে এইটো CR7 বুলি ধুনীয়াকৈ এটা ডেক'ৰেশ্যন কৰিছে ইয়াতে কালাৰিং কৰি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে গল্ডেন কালাৰ আৰু এই কালাৰটোৰ কাৰণে খুব ব্ৰাইট লাগিছে মানে বটল গ্ৰীণত গল্ডেনটো খুব ফুটি উঠিছে ধুনীয়াকৈ আৰু এইফালে অকণমান ডিজাইন কৰিছে আৰু কিবা কিবি কাম বাকী আছে বাৰু লাইটিং কৰিব এইবোৰত লাইটিং কৰিব সেইখিনি বাকী আছে যিহেতু নতুন হয় কাম কৰি আছে লাহে লাহে আৰু এনেকুৱা ইয়াতে 4খন চকী টেবুল এনেকুৱা বহুত কিছু আছে এইফালে আৰু এইফালে যায় কিটচেনলৈ যায় এইফালে আপোনালোকেও আহক আহি ধৰক বিভিন্ন ধৰণৰ উপদেশ দিয়ক যে কেনেকৈ কি কৰিলে ভাল হ'ব আৰু আপোনালোকৰ সহায়টো আপোনালোকৰ আশীৰ্বাদটো মই মনে প্ৰাণে বিচাৰিছোঁ মোৰ ইয়াতে দুটা সুবিধা আছে যদি আপোনালোকে ধৰক আজিকালি সময়ৰ নিচেই তাৰমানে টনকিয়াল সময় সকলোৰে কাৰো হাতত সময় নাই যান্ত্ৰিক পৃথিৱী আমি এতিয়া তাৰমানে 4G ইউজ কৰি আছোঁ 5G আপকামিং ত' ইমান এটা দ্ৰুতগতিত পৃথিৱীখন আগবাঢ়ি গৈছে তাৰ মাজত যদি আপোনালোকৰ নিজৰ ধৰক তেনেকুৱা কোনোবা ডিজাইনাৰ থাকে বেলুন ডেকৰেটৰ ফ্লাৱাৰ ডেকৰেটৰ তো তেওঁলোকে আপোনালোকেও নিজে আনিব পাৰে আৰু যদি মোৰ ইয়াতে যোগাযোগ কৰে সকলো ধৰণৰ তাৰমানে জন্ম উৎসৱৰ পৰা বাৰ্থডেৰ পৰা আৰম্ভ কৰি যিকোনো পাৰ্টি বা ইভেণ্টৰ কাৰণে ইয়াতে সকলো ধৰণৰ বস্তু উপলব্ধ পাব আৰু মোৰ হয় মোৰ নিজৰ ডেকৰেটৰ আছে ফ্লাৱাৰৰ পৰা আৰম্ভ কৰি বেলুন ডেকৰেটৰ সকলো ধৰণৰ সুবিধা পাব এইখনে আছিল CR7 ৰেষ্টুৰেণ্ট আৰু কেনেকুৱা লাগিল গোটেই ৰেষ্টুৰেণ্টখন আপোনালোকে কমেণ্ট কৰিব আৰু যদিহে আপোনালোক ইয়াৰ আশে পাশে থাকে বা এইফালেদি কিবা সকামত আহে আপোনালোকে ৰেষ্টুৰেণ্টখনত সোমাব আকৌ এবাৰ কৈছোঁ CR7 আপোনালোকে ইয়াতে সোমাই ইয়াৰ খাদ্যৰ জুতি ল'ব আৰু এইটো আমাৰ কাৰণে খুব এটা গৌৰৱৰ কথা যে আমাৰ অসমীয়া ডেকাসকলে ব্যৱসায়ত নামিছে কাৰণ আমি সাধাৰণতে অসমীয়া মানুহখিনি কেনেকুৱা যে আমি ব্যৱসায় কৰিবলৈ খুব এটা টান পাওঁ আমি ধৰক চাকৰি মানে কি বেলেগৰ তলত কাম কৰি ভাল পাওঁ কিন্তু আমি মানে ইণ্ডিপেণ্ডেণ্টলি কিবা এটা কাম কৰিবলৈ আমাৰ ভয় হয় মানে কি হ'ব কি নহ'ব তেনেকুৱা টাইপৰ হয় কিন্তু ৰকিদাই যে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে যে নিজে ব্যৱসায় কৰি নিজৰ এটা ব্যৱসায় তেওঁ ষ্টাৰ্ট কৰিবলৈ লৈছে খুব এইটো প্ৰশংসনীয় কথা আমাৰ অসমৰ কাৰণে এইটো খুব এটা গৌৰৱৰ কথা কাৰণ আমাৰ অসমীয়া ডেকাই ব্যৱসায় কৰিবলৈ আগবাঢ়িছে তো আপোনালোকে মৰম দিব পুনৰবাৰ কৈছোঁ আপোনালোক CR7লৈ আহিব আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ইমানতে সমাপ্ত কৰোঁ যদিহে আজি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই